বাপৰে আধা ঘণ্টা যদি মানুহে নাইকিয়া মানুহবিলাক বা যিয়ে নহওক আলি বাটত ৰৈ থাকে নহয়, তেওঁলোকে দাঙিব নোৱাৰাকৈ বস্তু পাইছে, তিৰপাল পৰ্যন্তলৈকে দিছে, পানী গাড়ীয়ে গাড়ীয়ে দিছে, আলু দাইল মিঠাতেল চিৰা অন্য জেগাত কথা নহয়, মই নিজে খুদ যিটো মানুহ এতিয়া আছোঁ, কিমান মানুহে দিছে মানে ভাবিব নোৱাৰে। মানে মই নাম সুধি হেৰি কৰিব পাৰ নাপাওঁ। ধেমাজি লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা আহি আমাৰ শিৱসাগৰ জিলাত সহায় কৰিছে। এইটো মই একদম ডাইৰেক্ট অপেন খোলা আপোনালোকক কৈছোঁ। কোনোবাই যদি নহয় বুলি ক'বলৈ হয় ন, মই মাতি আনি দেখুৱাম মানুহৰ ঘৰত চক কেনেকৈ সহায় কৰিছে, কিমান বস্তুলৈকে মানে ভাবিব নোৱাৰাকৈ গাড়ী আহিছে, ইখনে এটা দিছে সিখনে দিছে, ইখনে কিবা কিবি দিছে, চাবোন দিছে, মানে ধূপপেটিলৈকে দিছে, কাপোৰ দিছে নতুন নতুন, যাৰ কাপোৰ নাই, যাৰ কাৰোবাৰ মানে ভাবিব নোৱাৰা অসংখ্যকৈ সহায় কৰিছে। এইবাৰ লেখীয়াকৈ যে মানুহে সহায় যে কৰিছে, কিন্তু ভাবিব লাগিব। কিন্তু এই আদৰ্শ মই প্ৰতিটো কথাতে মই কওঁ, জুবিনদাৰ আদৰ্শৰ বাবে। জুবিনদাৰ একোৱেই নাথাকে, 10 টকাও নাথাকে, যি থাকে চব দি দিয়ে। সেইজন মহান পুৰুষৰ আদৰ্শ আমাৰ অসমবাসীয়ে লৈছে। আজি অসমবাসী সেই ৰাইজে শিৱসাগৰ জিলালৈ আহি যিভাগে সহায় কৰিছে, মানে গাড়ী ৰাস্তা নাই, সহায় কৰা মানুহৰ গাড়ীৰ পৰা অইন গাড়ী যাবলৈ একদম পূৰা লানি নিচিঙা হৈ আছে। বাপৰে বাপ, বাপৰে বাপ, একদম পূৰা মানিছোঁ কিন্তু এইটো কথা। ৰাইজখিনিক যে ইমান এটা চাইছে, ইমান এটা সহায় কৰিছে, কোনোবা চাকৰিলৈ সহায় কৰিছে, কোনোবা কেইটামান একেবাৰে নোৱাৰিলেও পানীকে অলপকৈ আনিছে, কিছুমানেতো একদম গাড়ী হিচাপে আনিছে, বিস্কুট চিৰা একদম মিঠাতেল দাইল আলু চাউল পৰ্যন্তলৈকে একদম পেকেট কৰি সকলোকে দিছে। আৰু সকলো ৰাইজে একদম ধুনীয়াকৈ লৈ আছে। কিন্তু গাঁৱৰ ভিতৰত যাব পাৰিছেনে তেওঁলোক, মই সেইটো সিমানটো নাজানো। যদি ৰাস্তা কিনাৰলৈ গৈছে, ঘৰৰ ভিতৰতনো কোনে কাক দিব পাৰে। এতিয়া মই এইপিনে যাওঁ বুলি ক'লেও মোৰ দলংখন উটুৱাই নিলে, মোক দৰকাৰ নাই বাৰু, মই চলিম বাৰু, ল'ৰা ছোৱালীয়ে চাকৰি কৰে, কিবা এটা কৰে, এইবিলাক মই আশা কৰিব নাপায়। কিন্তু মই আজি বহুত সুখী আৰু বহুত ভাল পাইছোঁ। ৰাইজখনক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা ল'ৰাও আছে নহয়, মানুহ আছে নিজে দিয়ে কিন্তু নিজৰ নামটো নকয়, এই মোৰ নাম নতুলিবি, নকবি, তহঁতিকেইটাই গৈ বিলাই দেখি যা। আচৰিত। কিন্তু এনেকৈ হ'লে আমাৰ চেলামটো কিছু ৰাইজখনক যিসকলে সহায় কৰিছে তেওঁলোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অন্তৰৰ পৰা। ৰাইজক যিমান সহায় কৰিছে। বাই, আজিলৈ আহিছোঁ।